অগ্ৰদূত দৈনিক অগ্ৰদূতত এটা বাতৰি প্ৰকাশ হৈছিলে। তাত লিখিছিলে চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম যোগানৰ নামত ল'ৰা ধেমালি। শিক্ষাবৰ্ষৰ 3 মাহৰ পিছতো ইউনিফৰ্ম পোৱা নাই নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে। শিশু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক 70% পলিয়েষ্টাৰযুক্ত ইউনিফৰ্ম বিতৰণ বিদ্যালয়ত। মাননীয় অধ্যক্ষ মহোদয়, চৰ্মৰোগৰ চিকিৎসক তথা গৱেষকসকলে অধ্যয়নত প্ৰকাশ কৰিছে যে পলিয়েষ্টাৰ দেহৰ কাৰণে হানিকাৰক। 60-70% 5 মিনিটত কওঁ হা, 5 মিনিটত। যি কপাহ আছে, কটন আমি ব্যৱহাৰ কৰিব লাগে কাপোৰত। মাননীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে দেখিছোঁ যে শিশুসকলৰ গাত যি স্কিন থাকে, ছাল বহুত পাতল হয়, কোমল হয়, স্পৰ্শকাতৰ হয়। গতিকে বিশেষজ্ঞসকলে কৈছে যে পলিয়েষ্টাৰ শিশুসকল বা কিশোৰসকলৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে। আমি সকলোৱে জানো যে পেট্ৰলিয়ামৰ পৰা এই পলিয়েষ্টাৰৰ ফাইবাৰ বনোৱা হয়, আঁহটো বনোৱা হয়। আৰু সেই একে আহে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পানীৰ বটলত ব্যৱহাৰ কৰোঁ। এই পলিয়েষ্টাৰৰ মাজেদি যদি এই কাপোৰ পৰিধান কৰা হয়, বতাহ নাযায়, যাৰ কাৰণে গাৰ ঘাম বহি যায় আৰু ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যায়। সেই পলিয়েষ্টাৰৰ কাৰণে আমাৰ ছালৰ অধ্যতা শোষণ কৰিব নোৱাৰি, যাৰ বাবে হৃদৰাস, আপোনাৰ খজুৱতি বা বিভিন্ন ধৰণৰ সমস্যা, ডাৰ্মেটাইটিছ হ'ব পাৰে, একজেমা হ'ব পাৰে, এইবোৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। বস্ত্ৰ বিশেষজ্ঞ আৰু গৱেষকসকলে ইয়াৰ ওপৰত যি অধ্যয়ন কৰিছে, তাত এক ভয়াৱহ তথ্য আহি পৰিছে, প্ৰকাশ পাইছে। আপোনাৰ এৰিজন ষ্টেট ইউনিভাৰ্চিটি ASUৰ আপোনাৰ এজন বিশেষজ্ঞ ডক্টৰ ৰল্ফ হালডেন, তেখেতে কৈছে যে পলিয়েষ্টাৰ বা সেই কেমিকেলযুক্ত যদি বস্তু বা কৃত্ৰিম বস্তু যদি ব্যৱহাৰ কৰা হয়, তাত এণ্টিমনি নামৰ এটা বস্তু, গধুৰ ধাতু ব্যৱহাৰ কৰা হয়। এই এণ্টিমনি নামৰ গধুৰ ধাতু ব্যৱহাৰ কৰাৰ লগে লগে আপোনাৰ স্কিন বা উশাহ নিশাহত শিশুৰ অসুবিধা হ'ব পাৰে। সেই একেধৰণে যুক্তৰাষ্ট্ৰৰ বৃহতত্ত্ববিদ টক্সিক'লজিষ্ট ডক্টৰ ভিভিয়ান হাৰ্ডৱাৰ্ডে কৈছে যে আপোনাৰ এই পলিয়েষ্টাৰযুক্ত কাপোৰ পিন্ধাৰ লগে লগে সেই কাপোৰৰ পৰা আপোনাৰ কাপোৰ ধোৱাৰ লগে লগে বা যেতিয়া শিশু বা কিশোৰজনে কাপোৰটো পিন্ধি থাকিব, তেতিয়া তাৰ পৰা মাইক্ৰ'প্লাষ্টিক ওলাব পাৰে। ক্ষুদ্ৰ ব্যৱধানত মাইক্ৰ'প্লাষ্টিক ওলায় আৰু এই মাইক্ৰ'প্লাষ্টিকে আপোনাৰ দেহত উশাহৰ জৰিয়তে হওক বা আপোনাৰ ছালৰ জৰিয়তে হওক বিয়পি যায়। বিয়পি গ'লে ভৱিষ্যতে হৰম'নেল ভাৰসাম্যতা হ'ব পাৰে, আৰু হৰম'নেল ভাৰসাম্যতা যদি হয়, তেতিয়া ভৱিষ্যতে সেই ছাত্ৰজন বা ছাত্ৰীজন সন্তানহীনতাত ভুগিবলগীয়া হ'ব পাৰে। সেই একেধৰণে ডিউক ইউনিভাৰ্চিটিৰ অধ্যাপক ডক্টৰ হেডাৰ ষ্টেপলেটন, তেখেতে কৈছে যে এই পলিয়েষ্টাৰ ব্যৱহাৰ কৰিলে কিশোৰ বা শিশুৰ মগজুৰ বিকাশ বা এণ্ডক্ৰাইন বা আপোনাৰ হৰম'নেল ডেফিচিয়েঞ্চি হ'ব পাৰে, থাইৰয়ড হৰম'নৰ ডেফিচিয়েঞ্চি হ'ব পাৰে বুলি কৈছে। গতিকে ভাবক এই পলিয়েষ্টাৰ কিমান ভয়াৱহ শিশু আৰু শিশুসকলৰ কাৰণে। গতিকে বিশেষজ্ঞসকলে নিজেই কৈ আছে যে 20ৰ পৰা 30% ওপৰত পলিয়েষ্টাৰ ব্যৱহাৰ কৰিব নালাগে, আৰু 60ৰ পৰা 70% আপোনাৰ কটন কাপোৰত ব্যৱহাৰ কৰিব লাগে। তাৰপিছতো দেখা গৈছে যে ইমান ধুনীয়াকৈ বিশেষজ্ঞসকলে বুজোৱাৰ পিছত বা তেখেতসকলে সকীয়াই দিয়াৰ পিছতো আমাৰ অসমৰ বিদ্যালয়বোৰত যিবোৰ কাপোৰ দিয়া হয়, যিবোৰ ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দিয়া হয়, সেইবোৰত পলিয়েষ্টাৰ থাকে 70%।
আৰু তাত কোৱা হয় বা আমাৰ মন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 30% কটন থকা স্বাস্থ্যৰ কাৰণে ভাল বুলি আমাৰ বিশেষজ্ঞই কৈছে গতিকে ইয়াৰ লগতে মন্ত্ৰী ডাঙৰীয়াই আৰু এটা কথা কৈছে বাজেটৰ কথাও তেখেতে কৈছিলে তাত যে 600 টকাত দুযোৰ কাপোৰ দিয়াৰ বাবে তেখেতসকলে বাজেটৰ অভাৱৰ কাৰণে 70% পলিয়েষ্টাৰ দিয়া হৈছে গতিকে মই আপোনাৰ জৰিয়তে সুধিব বিচাৰোঁ যে বাজেট নথকাৰ কাৰণে আমি ল'ৰা ছোৱালীৰ আপোনাৰ এনেকুৱা শৰীৰৰ কাৰণে ভাল নোহোৱা কাপোৰ ব্যৱহাৰ কৰিম জানো বা দিম জানো ইয়াৰ উপৰিও আমি সকলোৱে জানো যে এতিয়া কোটি কোটি টকা আমি হিতাধিকাৰী আঁচনিৰ কাৰণে দি আছোঁ আমি অলপ বাজেট বঢ়াব নোৱাৰোঁনে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে তেখেতসকলৰ শৰীৰৰ কাৰণে তেখেতসকলৰ আপোনাৰ যাতে শৰীৰটো ভাল থাকে তাৰ কাৰণে আমি ব্যৱস্থা কৰিব নোৱাৰোঁ ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয় সেই পেপাৰতে আহিছে যে নৱম দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ স্কুলৰ ইউনিফৰ্ম দিয়া হোৱা নাই এই পেপাৰটো আছিলে 3 মাহ আগৰ এতিয়ালৈকে 4 মাহ হৈ গ'ল 4 মাহলৈকে আপোনাৰ নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ স্কুল ইউনিফৰ্ম পোৱা নাই তাৰ লগতে আৰু এটা ডাঙৰ তথ্য হ'ব পাৰে মন্ত্ৰী ডাঙৰীয়া জানে নে নাই নাজানো যে প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে আপোনাৰ ইউনিফৰ্ম দিয়া হৈছে আৰু এই ইউনিফৰ্মবোৰ যিসকল বিক্ৰেতা আছে এটা বিক্ৰেতাৰ লিষ্ট দি দিয়া হয় আৰু সেই লিষ্টৰ পৰাহে শিক্ষকসকলে কিনিব লাগে বা শিক্ষকসকলে আপোনাৰ কোন বিক্ৰেতাক দিব সেইটো নিৰ্ধাৰণ কৰি দিব লাগে আৰু সেই বিক্ৰেতাসকলে তাৰ লগতে মধ্যভোগীও আছে তেখেতসকলে মিলিজুলি কলিকতাৰ পৰা অভিযোগ পোৱা মতে কলিকতাৰ পৰা আপোনাৰ নিলামীত কাপোৰ আনি পেলাই কোনো চাইজ নাই আপোনাৰ চাইজ জোখমাখ নথকাৰ কাৰণে জোখমাখ নথকা কাপোৰ ছাত্ৰ ছাত্ৰীক দি দিয়ে যাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে সেই জোখমাখ নথকা কাপোৰ পৰিধান কৰিব নোৱাৰাৰ কাৰণে ব্যৱহাৰেই নকৰে ঘৰত পৰি থাকে সেই একেধৰণে মোৰ সমষ্টিতে বা মৰিগাঁৱতে গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আপোনাৰ ৰৌমাৰী হাইস্কুল এনেকুৱা 7-8খন স্কুলত নৱম দশম শ্ৰেণীৰ আপোনাৰ ইউনিফৰ্মেই পোৱা নাই গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰটো বিচাৰিছোঁ ধন্যবাদ মিনিষ্টাৰ প্লিজ মাননীয় অধ্যক্ষ মহোদয় আমি শিক্ষাৰ অধিকাৰ আইনে সামৰি লোৱা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এই ছাত্ৰ ছাত্ৰীসকলক সমগ্ৰ শিক্ষাৰ অধীনত আমি ইউনিফৰ্ম প্ৰদান কৰোঁ নৱম আৰু দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী থাকে প্ৰায় 6,70,000 ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম অসম চৰকাৰে ইয়াৰ আমাৰ SOPDৰ অধীনত আমি ইউনিফৰ্ম যোগান ধৰোঁ 1ৰ পৰা ক্লাছ 8লৈকে যি ইউনিফৰ্ম দিয়া হয় সেই ইউনিফৰ্ম কেন্দ্ৰীয়ভাৱে আমাৰ ডিপাৰ্টমেণ্ট বা সমগ্ৰ শিক্ষাই ক্ৰয় নকৰে এই ইউনিফৰ্ম ক্ৰয় কৰে স্কুল মেনেজমেণ্ট কমিটিয়ে আৰু স্কুল মেনেজমেণ্ট কমিটিয়ে ক্ৰয় কৰাৰ পাছত যাতে ইউনিফৰ্মৰ মানদণ্ড ৰক্ষা হয় তাৰ কাৰণে উপাধ্যক্ষ মহোদয় আমি অসম চৰকাৰে আমি সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আমি এই ইউনিফৰ্মবিলাকৰ এটা ৰেণ্ডম তাৰ কোৱালিটি চেকিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ যোৱা বছৰ যেতিয়া আমি কোৱালিটি চেকিং কৰিছিলোঁ আমাৰ 30% ইউনিফৰ্ম চেম্পল ফেইল কৰিছিল আৰু এই ইউনিফৰ্মখিনি ঘূৰাই তাত নতুনকৈ পুনৰ যোগান ধৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছিল এই বছৰ আমাৰ 5,000 আমি 867টা কাপোৰৰ নমুনা পৰীক্ষা কৰা হ'ল আৰু গোটেই অসমত আৰু এইখিনি পৰীক্ষা কৰাৰ পাছত এইবাৰ ফেইলাৰৰ হাৰটো হ'ল 5%। অৰ্থাৎ এই কথাটোৱে আমাক প্ৰমাণ কৰে যে আমি যি স্পেচিফিকেশ্যন মতে বিদ্যালয়ত ইউনিফৰ্ম যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে সেই স্পেচিফিকেশ্যন বা সেই মানদণ্ড ৰক্ষা কৰি বিদ্যালয়ত ইউনিফৰ্ম যোগান ধৰা হৈছে যি 5% ফেইল কৰিছে তেওঁলোকক আমি বাৰণ কৰোঁ তেওঁলোকক ব্লেকলিষ্টেড কৰা হয় এতিয়া
বিদ্যালয়ত যিসকলে ইউনিফৰ্ম যোগান দিয়ে তাত আমি টেণ্ডাৰিঙতো অংশগ্ৰহণ নকৰোঁ, আমি খালি কোৱালিটি চেক কৰোঁ। আৰু কোৱালিটি চেক কৰি যি যোগনীয়াৰে তাত ব্যৰ্থ হৈছে তেওঁ কোৱালিটি মেইনটেইন কৰাৰ কাৰণে তেওঁক বন্ধ কৰি দিয়া যে এইজনৰ পৰা কিনিব নোৱাৰিব। এই ফেইল কৰা যি ব্যৰ্থ হৈছে সেই যোগনীয়াৰৰ পৰা বিদ্যালয়ে পুনৰ ইউনিফৰ্ম কিনিব নোৱাৰিব। এই ব্যৱস্থা কৰাৰ পাছত আমাৰ ইউনিফৰ্মৰ মানদণ্ড উন্নত হৈছে। উপাধ্যক্ষ মহোদয়, এতিয়া মই দ্বিতীয়টো কথালৈ আহোঁ। কোৱা হৈছে যে আমি যিটো ব্যুৰো অফ মানে কি কয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ BISৰ দ্বাৰা চাৰ্টিফাইড যে 70% পলিয়েষ্টাৰ আৰু 30% কটন মিক্স এই ইউনিফৰ্ম গোটেই ভাৰতবৰ্ষ জুৰি, আনকি ব্যক্তিগত খণ্ডৰ বহু বিদ্যালয়তো এই ষ্টেণ্ডাৰ্ডৰেই কাপোৰৰ ইউনিফৰ্ম যোগান ধৰা হয়। কোৱা হৈছে যে এইটো স্বাস্থ্যৰ কাৰণে, স্কিনৰ কাৰণে ক্ষতিকাৰক। কোনে ক'লে? ক'ত আছে এইটো তথ্য? কোন ইনষ্টিটিউশ্যন, ভাৰতবৰ্ষৰ কোন বিজ্ঞানৰ কোন ইনষ্টিটিউশ্যন বা কোন ইউনিভাৰ্চিটিয়ে কৈ আছে যে 70% পলিয়েষ্টাৰটো ক্ষতিকাৰক? কাৰণ ময়ো যেতিয়া কথাবিলাক ওলাই ময়ো লগে লগে ময়ো ইণ্টাৰনেটত মই চাৰ্চ কৰি পেলাই চাইছোঁ যে 70%টো কেনেকৈ ক্ষতিকাৰক। আজি আমি ইয়াতে বহুত, এতিয়াও আমি চিন্থেটিক কাপোৰ আমি সকলোৱে পিন্ধোঁ, আমি সকলোৱে পলিয়েষ্টাৰ মিক্স কাপোৰ পিন্ধোঁ, আমি পিন্ধি আছোঁ। মই এইটো কোট পিন্ধি আছোঁ, এইটো চিন্থেটিক হয়, ইয়াতো পলিয়েষ্টাৰ আছে। স্যাৰ US-ৰ ইউনিভাৰ্চিটিয়ে কৈ আছে, ইউনিভাৰ্চিটিৰ বিশেষজ্ঞ কৈ আছে। আৰে আমাৰ বিজৰ বিজ্ঞানী, আমাৰ ভাৰতবৰ্ষৰ কোন বৈজ্ঞানিক প্ৰতিষ্ঠানে কৈছে? আমাৰ ভাৰতৰ কথাই কথাই আমি বিদেশলৈ যাব নালাগে। আজিও আমি ভাৰত পৃথিৱীৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ। আমাৰ বিজ্ঞান প্ৰযুক্তিও আজি পৃথিৱীৰ লগত সমহাৰত আছে, আমিও সমকক্ষ। ভাৰতীয় কোন বৈজ্ঞানিক প্ৰতিষ্ঠানে কৈছে যে 70% পলিয়েষ্টাৰটো ক্ষতিকাৰক? ইয়াৰ লগত আমি কটন মিক্স কৰোঁ, যাতে কমফৰ্টৰ কাৰণে কটন মিক্স কৰা হয়, আৰু পলিয়েষ্টাৰটো এড কৰাৰ কাৰণে তাৰ যিটো ডিউৰেবিলিটি আৰু মেইনটেনেন্স, তাক আমি ৰিংকল ফ্ৰী কৰিব পাৰোঁ। যে ডিউৰেবিলিটি আৰু মেইনটেনেন্সৰ কাৰণে পলিয়েষ্টাৰটো আৰু কটন মিহলি কৰা 100% পলিয়েষ্টাৰ কোনেও দিব নোৱাৰে আমাৰ বিদ্যালয়ত। 100% পলিয়েষ্টাৰ হ'লে সি ক্ষতি কৰিব পাৰে, কিন্তু তাৰ লগত যেতিয়া 30% আমি কটন মিক্স কৰা কাপোৰ আমি দি আছোঁ, কটন সূতা মিক্স কৰা কাপোৰ, ই কোনো ধৰণে ক্ষতিকাৰক নহয়। আৰু আজিলৈকে মই যোৱা 5 বছৰো শিক্ষামন্ত্ৰী হৈ আছিলোঁ, আজিলৈকে মোক কোনো বিদ্যালয়, কোনো অভিভাৱকৰ পৰা মই এই অভিযোগ পোৱা নাই যে ইউনিফৰ্মৰ কাৰণে তেওঁলোকৰ খজুতি হৈছে, ইউনিফৰ্মৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছে। মানদণ্ডটো আমি মেইনটেইন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। পলিয়েষ্টাৰ উইথ কটন এই টেক্সটাইলটো দিয়াৰ কাৰণে আমাৰ এডেড এডভান্টেজ হ'ল যে আমি ইয়াৰ ডিউৰেবিলিটি আৰু মেইনটেনেন্স এইটো আমি সহজ কৰিব পাৰিছোঁ। প্ৰত্যেকৰ ঘৰত ইস্ত্ৰি নাই, প্ৰত্যেকে ইস্ত্ৰি কৰিব নোৱাৰে। 600 টকাত এতিয়া ক'ত দুযোৰ কাপোৰ পায় বাৰু? অসমৰ ভাৰতবৰ্ষৰ বজাৰত পায়। বজাৰত পায়। আপুনি তেনেকুৱা কাপোৰ পিন্ধে নে নিপিন্ধে? পিন্ধো। আপুনি পিন্ধে? তেনেকুৱা কাপোৰ ষ্টুডেণ্টক আপুনি যিটো কাপোৰ পিন্ধিবলৈ দিছে 600 টকা, তাৰো আকৌ 20% কমিশ্যন খাব হেৰিবিলাকে, ঠিকাদাৰবিলাকে। এইটো কেতিয়াও হ'ব নোৱাৰে, ডিপুটি স্পিকাৰ ছাৰ, এইটো কেতিয়াও হ'ব নোৱাৰে। অধ্যক্ষ উপাধ্যক্ষ ডাঙৰীয়া, এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে। উপাধ্যক্ষ ডাঙৰীয়া, আমাৰ যিটো অন্যায় কৰিছে এইটো হ'ব নোৱাৰে। উপাধ্যক্ষ ডাঙৰীয়া, যদি মন্ত্ৰী উপাধ্যক্ষ ডাঙৰীয়া, এইটো হ'ব নোৱাৰে। বাধা দিয়ে, আপুনি প্লিজ এবাৰ হেৰি কৰক, প্লিজ। আপুনি এটা ভাৰ্ডিক্ট দিয়ক, উপাধ্যক্ষ ডাঙৰীয়া এটা ভাৰ্ডিক্ট দিয়ক যে আমাৰ ষ্টুডেণ্টে যাতে ভাল কাপোৰ পিন্ধিব পাৰে। ওলাই দিয়ক ছাৰ। মিনিষ্টাৰে কথা কৈ আছে, মিনিষ্টাৰ অন লেগ। এটা কথা বুজি পাব লাগিব যে আমি পিন্ধা গেঞ্জিবিলাকৰ দামো তাতকৈ ডাঙৰ বেছি। ছাৰ, এজন MLA পিন্ধা গেঞ্জিৰ দামো, এজন MLA পিন্ধা গেঞ্জিৰ দামো তাতকৈ বেছি। আমাৰ ষ্টুডেণ্টক যিটো কাপোৰ দিছে তাতকে এটা গেঞ্জিৰ দামো MLA পিন্ধা দাম বেছি, এটা গেঞ্জিৰ দামো বেছি। গতিকে মই ভাবো যে এইটো বদলাব লাগে, ইমিডিয়েটলি ভাল কটন কাপোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো মানি নলওঁ কেতিয়াও, এইটো কেতিয়াও নহ'ব। আমাৰ কণ কণ ল'ৰা ছোৱালীৰ ওপৰত এনেকুৱা অত্যাচাৰ কেতিয়াও মানি লোৱা নহ'ব। মাননীয় উপাধ্যক্ষ মহোদয়,
ডক্টৰ আসিফ মহম্মদ নাজাৰ ডাঙৰীয়াই যি বিষয় উত্থাপন কৰিছিলে এই বিষয়ৰ আৰু এটা বিষয় তেখেতে উত্থাপন কৰিছে সেইটো বিষয় হ'ল যে সাইজ নিমিলে যে ছাত্ৰ ছাত্ৰীক কাৰোবাক তেওঁলোকে তেওঁৰ সাইজতকৈ ডাঙৰ কাৰোবাক তেওঁৰ সাইজতকৈ সৰু ইউনিফৰ্ম যোগান ধৰা হয় আৰু এই সমস্যা সমাধান ক'ৰবাত যদি হৈছে হ'ব পাৰে আৰু এইটো সমাধান কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যে এই বছৰৰ পৰা শিক্ষা হেতুত যেতিয়াই ছাত্ৰ ছাত্ৰীৰ এনৰোলমেণ্ট হ'ব তেওঁৰ ইউনিফৰ্মৰ সাইজ তাতেই যাতে উল্লেখ কৰা হয় আৰু সেই ইউনিফৰ্মৰ সাইজ মতেহে যাতে যুগনীয়াৰসকলে ইউনিফৰ্ম যোগান ধৰে তাৰ কাৰণে সাইজৰ ষ্টুডেণ্টৰ তালিকা আৰু তেওঁলোকৰ সাইজ কি সেইটো যুগনীয়াৰসকলক দিবৰ কাৰণে আমাৰ যি SMC আছে বিদ্যালয় মেনেজমেণ্ট কমিটি আছে সেই কমিটিক দিবলৈ আমি জনাইছোঁ ক্লাছ 9-10ৰ ইউনিফৰ্ম আমি অসম চৰকাৰে SOPD শিতানৰ পৰা দিওঁ আৰু এই শিতানত আমি ইতিমধ্যে 16খন জিলাত ইউনিফৰ্ম দিয়া সমাপ্ত হৈছে আমি সকলোৱে জানো এই বছৰ নিৰ্বাচন হৈছিলে MCC আছিলে আমাৰ বহুত কিছুমান কাম কৰোঁতে নিবিদাৰ প্ৰক্ৰিয়াবিলাক কৰোঁতে পলম হৈছিল কিন্তু এতিয়া 16খন জিলাত আমি যি আছিল ইউনিফৰ্ম তাৰ যোগান আমি সম্পূৰ্ণ কৰিছোঁ বাকি যিখিনি জিলা আছে সেই জিলাখিনিলৈ ইউনিফৰ্ম বৰ্তমান ট্ৰেনজিটত আছে তালৈ গৈ আছে জুলাই মাহৰ শেষত গৰম বন্ধ খোলাৰ লগে লগে বাকি অসমৰ সকলো জিলাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও ইউনিফৰ্ম পাব মাননীয় উপাধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে মাননীয় বিধায়কগৰাকীক কথাখিনি জনালোঁ ধন্যবাদ Thank you. মাননীয়